আজি হেমকোষৰ স্ৰষ্টা ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্ম দিৱস। অসমত আধুনিকতাৰ অগ্ৰদূত হিচাপে পৰিচিত আছিল হেমচন্দ্ৰ বৰুৱা। ১৯বিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্য আৰু সমাজ জীৱনৰ এগৰাকী যুগদ্ৰষ্টা ব্যক্তি হিচাপে পৰিচিত আছিল ভাষা ৰজাগৰাকী। আজি এইগৰাকী মনীষীৰ উপজা দিন আৰু হেমকোষ শব্দৰ দৌলেৰে ভাৰতীয় অসমীয়া ভাষাৰ প্ৰাণৰ সঞ্চাৰ কৰি যাউতিযুগীয়া খ্যাতি অৰ্জন কৰিছিল ভাষা ৰজাই। ১৯বিংশ শতিকাত অসমীয়া ভাষা সাহিত্য দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত হেমচন্দ্ৰ বৰুৱাৰ উল্লেখযোগ্য বৰঙণি আছিল আজিও বিদ্যমান। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেহেতু বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, ব্ৰঞ্জৰ এক প্ৰতিমূৰ্তি আজি তাত স্থাপন কৰা হৈছে আৰু সেই ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই। আৰু তাৰ পিছতেই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত। আমি তাৰ কিছু পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অতি ঘনিষ্ঠ বন্ধু আছিল। তেওঁ মোৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সেই সময়ত তেওঁ গৱেষণা কৰিছিল। মই একান্ত অতি অন্তৰংগ বন্ধু আছিল। তেওঁ গুণাভিৰাম বৰুৱাৰ বিষয়ে কৰিছিল। গুণাভিৰাম বৰুৱাৰ বিষয়ে কৰোঁতে তেজপুৰৰ চৰকাৰী যিখন MV স্কুল আছিল, সেই MV স্কুলত পুৰণি বস্তু বিচাৰিবলৈ যাওঁতে তাত তেওঁ হেমচন্দ্ৰ বৰুৱাৰ সেই প্ৰথম ব্যাকৰণখনৰ এটা কপি দেখা পালে, জীৰ্ণ শীৰ্ণ কপি। মোলৈ টেলিফোন কৰিলে, মই এনেকুৱা এখন পুথিও পাইছোঁ, এইখন কি কৰোঁ? মই কৈছোঁ যে সেইখন পুথি আপুনি যেনে তেনে লৈ আহক, এখন লাগিলে আপুনি দস্তখত লিখি দিয়ক যে তেওঁলোকক আমি পুথিখন ঘূৰাই দিম। পুথিখন তেওঁ লৈ আহিলে আৰু পুথিখন লৈ অহাৰ পিছত তেতিয়া মই বিভাগৰ দায়িত্বত আছিলোঁ, মুৰব্বী দায়িত্বত। মই সেই পুথিখন আমাৰ ডিপাৰ্টমেণ্টৰ পৰা, বিভাগৰ পৰা হুবহু প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাৰ পাতনিখন লিখিবলৈ মই মোক সেই বন্ধু যোগেন্দ্ৰ নাৰায়ণ ভূঞাক অনুৰোধ কৰিছোঁ যে আপুনি পাতনি এখন লিখি সেইটো ইয়াত বক্তৃতা হিচাপে দিয়কহি আৰু সেই বক্তৃতাটোৱেই ইয়াত পাতনি হৈ ৰ'ব। সেই ব্যাকৰণখন তেনেকৈ ৰক্ষিত হৈছিল আৰু তেখেতৰ অভিধানখন প্ৰকাশৰ ক্ষেত্ৰতো মোৰ মনত পৰে যে আমাৰ ঘৰত সেই অভিধানখন আছিল। দেউতা শিক্ষক আছিল, গতিকে হেমকোষ সেই সময়ত তেখেতসকলৰ লগত আছিল আৰু সেই হেমকোষখন মই সেই সময়ত বাণী মন্দিৰৰ সূৰ্য হাজৰিকাই কিবা কিতাপ ছপাব পাৰে নেকি, তেওঁ তেতিয়া ইয়াতে আছিল। মই কৈছোঁ যে এই পুথিখন যদি তুমি ছপাব পাৰা ভাল। ছপালে কিন্তু কিছু বস্তু তাত দুই এটা বস্তু সাল সলনি ঢাকি দিলে। ঢাকি দিয়াৰ ভিতৰত আছিল যেনে হেমচন্দ্ৰ বৰুৱাই সেই সময়ৰ জাতিসকলৰ কথা কওঁতে সেই সময়ত যিটো প্ৰচলিত শব্দ যিবোৰ আছিল সেইবোৰকে ব্যৱহাৰ কৰিছিল। সেইবোৰ এতিয়া আৰু সঁচাকৈ ব্যৱহৃত হোৱা উচিত নহয়, নকৰে। গতিকে তেওঁ সেইবোৰ ঢকাৰ ব্যৱস্থা কৰিছিল। মই তেতিয়া ক'লোঁ যে নহয়, সেইবোৰ ঢাকিব নালাগিছিল, কাৰণ সেইবোৰে সেই সময়ৰ যিটো ৰূপ সামাজিক জীৱনৰ সেইটো প্ৰকাশ কৰিছে। হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত আৰু বহুত কথাই মনলৈ আহিছে, মই আপোনালোকক আমনি নিদিওঁ। কিন্তু মই এইগৰাকী ব্যক্তিৰ কথা যেতিয়াই ভাবোঁ, মোৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাত মোৰ দোঁ খাই যায়। মই আজিও তেখেতৰ চৰণত ধৰি মোৰ প্ৰণাম জনাইছোঁ। এই দুৰ্দিনৰ সময়ত যেন তেওঁৰ স্মৃতিয়ে আমাৰ ভাষাটো ৰক্ষা কৰিবলৈ, জাতীয় জীৱনক ৰক্ষা কৰিবলৈ আমাক মানসিক বল দিব। মই পুনৰ জয়ন্ত বৰুৱাক এই কাম কৰাৰ বাবে তেখেতক মই মোৰ আন্তৰিক সস্নেহ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে যেন এনেকৈ জাতিটোৰ বাবে কাম কৰিবলৈ মনত বল বান্ধি আগবাঢ়ি গৈ থাকে। ধন্যবাদ। আমি অনুষ্ঠান সামৰিবলৈ বুলি আগবাঢ়িব খোজাৰ আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দেখুৱালোঁ।